নমস্কাৰ। এইবাৰ মই ক'বলৈ ওলাইছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহৰ ৰাশিফলৰ বিষয়ে। তুলা ৰাশিৰ লগতে উল্লেখযোগ্য কিছুমান দিন। মে' মাহটোত দেখা যায় তুলা ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব। তুলা ৰাশিৰ অধিপতি যদি শুক্ৰ, গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মঙলে ৰাশিটোত দৃষ্টি দি আছে, তেওঁলোকে কাম কাজবোৰ অলপ আগ্ৰাসী টাইপত কাম কৰিব পাৰিব আৰু মঙলৰ প্ৰতিকাৰো দৰকাৰ হ'ব। মঙলৰ প্ৰতিকাৰ দৰকাৰ হ'ব আৰু তেওঁলোকৰ যদি চাওঁ ধন উপাৰ্জন তেওঁলোকে কৰিব পাৰিব, কিন্তু খুব কষ্টৰ বিনিময়ত ধন উপাৰ্জন কৰিব পাৰিব। গতিকে তেওঁলোকৰ আহিব, কষ্টৰ বিনিময়ত ধন হ'ব আৰু তেওঁলোকৰ ভাতৃ বা ভগ্নী স্থানটো যদি চোৱা যায় মোটামুটি ভালেই দেখা যায়। ভাতৃ ভগ্নীসকল ঠিকে থাকিব, তেওঁলোকৰ খুব ভাল হ'ব এই মে' মাহটো। আৰু তেওঁলোকৰ বিদ্যা বুদ্ধিবোৰ ভালেই দেখা যায়। বিদ্যা বুদ্ধিবোৰ মোটামুটি তেওঁলোকৰ ঠিকে দেখা যায় আৰু তেওঁলোকৰ প্ৰতিভা যদি চোৱা যায়, তেওঁলোকৰ বিজ্ঞান বা লাইনত তেওঁলোকে পঢ়া শুনা যদি কৰে, বয়সন্ধিখন যদি শিক্ষা দীক্ষাবোৰ কৰে, তেওঁলোকৰ খুব ভাল হ'ব। আৰু তেওঁলোকৰ শত্ৰু যিহেতু শনি বহি আছে, গতিকে শত্ৰুৱে তেওঁলোকক প্ৰবল কৰিব নোৱাৰে, শত্ৰুৱে তেওঁলোকৰ ওচৰত আৰু তেওঁলোকৰ সাংসাৰিকটো অকণমান কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে মিলা প্ৰীতিৰে থকাটো ভাল সাংসাৰিক ক্ষেত্ৰখন। গতিকে তেওঁলোকৰ উপযুক্ত বিধি বিধানৰ প্ৰতিকাৰখিনি কৰিব পাৰিলে ভাল। আৰু তেওঁলোকৰ আকস্মিকভাৱে হয়তো অৰ্থপ্ৰাপ্তি আহিব পাৰে আৰু তেওঁলোকৰ ভাগ্য ধৰ্ম যশস্যা এইবোৰ ঠিকে থাকিব আৰু তেওঁলোকৰ কৰ্ম মোটামুটি তেওঁলোকৰ ঠিকে থাকিব। কৰ্ম তেওঁলোকৰ অলপ তেওঁলোকে আগ্ৰাসীৰ ওপৰত কাম কৰিবলৈ ভাল পোৱা বিধৰ হ'ব আৰু তেওঁলোকে ইনকাম যদি কৰিব বিচাৰে, কষ্ট কৰিলে তেওঁলোকৰ যথেষ্টখিনি অৰ্থ উপাৰ্জন হ'ব আৰু তেওঁলোকৰ লটাৰী ধন প্ৰাপ্তিৰ যোগ আছে আৰু ব্যয়টো তেওঁলোকৰ যথেষ্টখিনি ব্যয় হোৱাৰ যোগ দেখা যায়। গতিকে ব্যয় হ'লেও শুভ কাৰ্যত ব্যয় হ'ব, গতিকে হিচাপ নিকাচ কৰি ব্যয় কৰাটো ভাল আৰু বেমাৰ আজাৰতো হয়তো ব্যয় হ'ব পাৰে, গতিকে অকণমান সাৱধানে চলাটো উচিত। তেওঁলোকৰ নক্ষত্ৰ হ'ল 3টা, 14 নম্বৰটো হ'ল চিত্তা নক্ষত্ৰ, 15 নম্বৰটো হ'ল ছাতি নক্ষত্ৰ আৰু 16 নম্বৰটো বিশাখা নক্ষত্ৰ। চিত্তা নক্ষত্ৰ ৰাক্ষসগণ আৰু 15 নক্ষত্ৰটো দেৱগণ হয়, ছাতি নক্ষত্ৰ আৰু 16 নম্বৰ নক্ষত্ৰটো ৰাক্ষসগণ বিশাখা নক্ষত্ৰ। এই 3টা নক্ষত্ৰতে তুলা ৰাশি গঠন হৈছে। তুলা ৰাশিৰ ৰ আৰু ত আখৰ দি তেওঁলোকৰ আদ্যাক্ষৰটো হয়। ৰ আৰু ত আখৰ দি নামেৰে নামাকৰণ কৰি তেওঁলোকৰ নাম এটা দিয়া হয়। মোটামুটি এই ৰাশিৰ জাতক জাতিকাসকলৰ মিশ্ৰিত ফল লাভ কৰিব আৰু উল্লেখযোগ্য দিনসমূহ মই কৈ যাওঁ। এই মে' মাহতে কিছুমান উল্লেখযোগ্য দিন আছে। 27 মে' জৱাহৰলাল নেহৰুৰ মৃত্যুদিন আছে আৰু ইছলামসকলৰ পবিত্ৰ উৎসৱ ঈদ আছে আৰু 31 মে' 16 জেঠ দেওবাৰে পূৰ্ণিমা তিথি পৰিছে। সেই তিথি পালন কৰিব পাৰিলে খুবেই ভাল আৰু বাথৌ পূজাও আছে উক্ত দিনত। এইখিনি আছিল তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।